হাই মইনা মাইনীসকল, আজি নীলমণি গগৈয়ে স্বাগতম জনাইছোঁ তোমালোকক শিশু শিক্ষাদান চেনেললৈ। তোমালোকক আজি মই কিছুমান প্ৰশ্নৰ উত্তৰ দিম, সেইখিনি তোমালোকে আয়ত্ত কৰি ল'বা। ৰেলগাড়ী কোনে আৱিষ্কাৰ কৰিছিল? ৰেলগাড়ী আৱিষ্কাৰ কৰা মানুহজনৰ জন্ম কিমান চনত হৈছিল, মৃত্যু কিমান চনত হৈছিল আৰু তেওঁ কোন ঠাইত জন্মগ্ৰহণ কৰিছিল, লগতে তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল, আৰু তাৰ লগতে তোমালোকক আজি সকলোখিনি মই জনাম যে যিখিনি জনাম আজি তোমালোকক আৰু এটা মই জনাম যে ৰেলগাড়ী আৱিষ্কাৰৰ বাহিৰে তেওঁ আৰু কি কি কাম কৰিছিল। শিশু শিক্ষাদান চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে সদায় তোমালোকে এনেকুৱা এটি ভিডিঅ' পাই থাকা। বাৰু ব'লাচোন যাওঁ, এতিয়া আমি সেই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ প্ৰথম প্ৰশ্নটো হ'ল যে ৰেলগাড়ী কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ল ৰেলগাড়ী জৰ্জ ষ্টিফেনছনে আৱিষ্কাৰ কৰিছিল। হয় মইনামানীসকল, ৰেলগাড়ী জৰ্জ ষ্টিফেনছনে আৱিষ্কাৰ কৰিছিল। তোমালোকৰ বাবে এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল জৰ্জ ষ্টিফেনছনৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হ'ল জৰ্জ ষ্টিফেনছনৰ জন্ম 1781 চনৰ 9 জুনত হৈছিল। হয় মইনামানীসকল, জৰ্জ ষ্টিফেনছনৰ জন্ম 1781 চনৰ 9 জুনত হৈছিল। এতিয়া তোমালোকৰ বাবে আহিলে 3 নম্বৰ প্ৰশ্নটো যে জৰ্জ ষ্টিফেনছনৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হ'ল জৰ্জ ষ্টিফেনছনৰ মৃত্যু 1848 চনৰ 12 আগষ্টৰ তাৰিখে হৈছিল। হয় মইনামাইনীসকল, জৰ্জ ষ্টিফেনছনৰ মৃত্যু 1848 চনৰ 12 আগষ্টৰ তাৰিখে হৈছিল। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল ৰেলগাড়ী প্ৰথমতে কিহত চলিছিল? ইয়াৰ উত্তৰ হ'ল কয়লা জ্বলাই পানী গৰম কৰি ভাপ সৃষ্টি কৰিছিল আৰু সেই ভাপে ইঞ্জিন চলাই ৰেলগাড়ী চলাইছিল। ভালকৈ মনত ৰাখি যাবা মইনামাইনীসকল। এতিয়া তোমালোকৰ বাবে আগবঢ়ালোঁ মই 5 নম্বৰ প্ৰশ্নটো যে জৰ্জ ষ্টিফেনছনৰ জন্ম কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰ হ'ল জৰ্জ ষ্টিফেনছনৰ জন্ম ইংলেণ্ডৰ উইলিয়াম নামৰ এখন সৰু গাঁৱত হৈছিল। এতিয়া 6 নম্বৰ প্ৰশ্নটো হ'ল জৰ্জ ষ্টিফেনছনে প্ৰথমে কিমান চনত ৰেলগাড়ী চলাইছিল? হয় মইনামাইনীসকল, ইয়াৰ উত্তৰ হ'ল জৰ্জ ষ্টিফেনছনে 1825 চনত প্ৰথম ৰেলগাড়ী চলাইছিল। হয় মইনামাইনীসকল, জৰ্জ ষ্টিফেনছনে 1825 চনত প্ৰথমবাৰ ৰেলগাড়ী চলাইছিল। এতিয়া 7 নম্বৰ প্ৰশ্নটো হ'ল জৰ্জ ষ্টিফেনছনৰ পিতৃ মাতৃৰ নাম কি আছিল? হয় মইনামাইনীসকল, ইয়াৰ উত্তৰ হ'ল জৰ্জ ষ্টিফেনছনৰ পিতৃৰ নাম আছিল ৰবাৰ্ট ষ্টিফেন্স আৰু মাতৃৰ নাম আছিল মাবেল কেয়াৰ। হয় মাইনামাইনীসকল, জৰ্জ ষ্টিফেনছনৰ পিতৃৰ নাম আছিল ৰবাৰ্ট ষ্টিফেন্স, মাতৃৰ নাম আছিল মাবেল কেয়াৰ। এতিয়া আমি আহি 8 নম্বৰ প্ৰশ্নটো পাইছোঁহি। জৰ্জ ষ্টিফেনছনে ৰেলগাড়ী আৱিষ্কাৰৰ বাহিৰে আৰু কি কি কাম কৰিছিল তোমালোকে জানানে? ইয়াৰ উত্তৰ হ'ল ৰেলগাড়ী আৱিষ্কাৰৰ বাহিৰে তেওঁ বহুতো কাম কৰিছিল। জৰ্জ ষ্টিফেনছনে ৰেলগাড়ী আৱিষ্কাৰৰ বাহিৰে আৰু বহুতো কাম কৰিছিল। সেয়া হ'ল 1 নম্বৰ হ'ল জৰ্জ ষ্টিফেনছনে খনিজ কাম কৰিছিল, আৰু 2 নম্বৰতে হ'ল জৰ্জ ষ্টিফেনছনে ইঞ্জিন উন্নয়নৰ কাম কৰিছিল, আৰু 3 নম্বৰতে জৰ্জ ষ্টিফেনছনে খনিৰ বাবে লোকোমোটিভ বনোৱাৰ কাম কৰিছিল, 4 নম্বৰতে ৰেলপথ তেওঁ নিৰ্মাণ কৰিছিল, আৰু 5 নম্বৰতে নিৰাপত্তা। আজিলৈ ভিডিঅ'টো ইমানেই আছিল।
আৰু তোমালোকে শিশু শিক্ষাদান চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট কৰিবা, লগতে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ তোমালোকে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।